কামৰূপৰ গেৰুৱাত চোৰৰ চাফাই অভিযান। হাজোৰ গেৰুৱাত ফুটগধূলিতে চোৰৰ টিঘিল খিলনি। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান বৃদ্ধ দম্পতীৰ ঘৰত। লুটি লৈ গ'ল লক্ষাধিক টকাৰ সোণৰ অলংকাৰ। অৱসৰী শিক্ষক ৰমেশ চন্দ্ৰ দাস আৰু শিক্ষয়িত্ৰী অঞ্জলি দাস গৈছিল দিনৰ ভাগত আমিনগাঁৱৰ জীয়ৰী ঘৰলৈ। জীয়ৰী ঘৰৰ পৰা নিশা উভতি আহি প্ৰথমে প্ৰত্যক্ষ কৰি পিছফালৰ গ্ৰিলৰ তলাৰ লগতে দুৱাৰ ভঙা অৱস্থাত। কোঠাত সোমাই সকলো আচবাবৰ লগতে আলমিৰা ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে চোৰে। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষীৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। আমাৰ সন্ধিয়াবেলা আমি আজি ঘৰত নথকা সময়ত 11:15 বজাত আমি ওলাই গ'লোঁ। 11:15 বজাৰ পিছত মোৰ ঘৰত তালা ভাঙি গড্ৰেজ ভাঙি সোণা বানা নিলে, কানি কাপোৰবিলাক পেলাই থৈ গৈছে। আপোনালোক ক'ত গৈছিলে? আমি গাঁৱলৈ গৈছিলোঁ, মোৰ ছোৱালীৰ ঘৰত। হয়, ঘৰত কেতিয়া উভতি আহিলে? 6:30 আহি ঘৰ পালোঁ। আহি কেনে কি দেখিলে? আহি কেনে দেখিলোঁ যে পিছফালৰ দৰ্জা খোলাই আছে, গ্ৰিলৰ দৰ্জা খোলাই আছে, চাৰি তালাটো নাই। তালা ভাঙি গ্ৰিলৰ দৰ্জাটো সোমাই মেইন দৰ্জাৰ হুক উঠাই পেলাইছে। উঠাই মেইন দৰ্জাটো সোমাই গোটেইকেইটা ঘৰতো সোমাই বিচনা পাতবিলাক দাঙি দিছে, গড্ৰেজ দুটা ভাঙি কানি কাপোৰবিলাক পেলাই দিছে আৰু সোণৰ বাকচো দাঙি লৈ গৈছে। সোণৰ বাকচটো দাঙি লৈ গ'ল। কিবা ধন আছিলে নেকি? পইচা নাই, পইচাখিনি মোৰ লগতে আছিল। পইচাখিনি মোৰ লগতে ন'লোঁ, সোণা বানাটোত এৰি গ'লোঁ। সোণা বানাটো গৰমত পিন্ধিব নোৱাৰি। বাকচটো এতিয়া চেইনাৰডাল আৰু সোণৰ খাৰু একযোৰ আছিল ভিতৰত, এইখিনি নিছে। তেতিয়া আপোনালোক যেতিয়া গৈছিলে ঘৰত কোনো নাছিলে? কোনো নাছিলে। তালা মাৰি দুজনে থাকে? দুজনে থাকে। ল'ৰা ছোৱালী আহিলে নহয়, সময়ত আহে যায়। আপোনালোকে নোহোৱাৰ সুযোগ লৈছে নেকি চোৰে? নোহোৱা মানুহ নাই, যেতিয়া নিলে মানুহ থাকিলেতো নিশ্চয় নিব নোৱাৰে। মানুহ নাই কাৰণে নিলে আৰু। এইখিনি কি ঠাই বুলি কয়? এইখিনি গেৰুৱা, হাজো গেৰুৱা। হাজো। হয়, আজি সন্ধিয়া আমি আমাৰ গেৰুৱাৰ চকত আহি গম পালোঁ যে ৰমেশ দাসৰ ঘৰত এনেকুৱা এটা ঘটনা হৈছে। যিহেতু আমি এজন গাঁৱৰ দায়িত্বশীল মানুহ, গতিকে সেই হিচাপত আমি খবৰ ল'বলৈ সোমালোঁ। সোমাই দেখোঁ যে ইয়াৰ দুটা গড্ৰেজ সম্পূৰ্ণ ভাঙিছে চোৰে আৰু গিলৰ তলা ভাঙিছে। তলা ভাঙি ইয়াত সোমাইছে, সোমাই অলংকাৰখিনি লুট কৰি লৈ গৈছে। আৰু এনেকুৱা ধৰণৰ ঘটনা আমাৰ এই অঞ্চলত হৈ আছে এতিয়া। গতিকে আৰক্ষী সজাগ হ'বৰ হ'ল আৰু এই চোৰৰ যিটো উপদ্ৰৱ, এই উপদ্ৰৱ আমি যিকোনো প্ৰকাৰেই ৰোধ কৰিব লাগিব। আমাৰ যিবিলাক গাঁৱত পহৰাৰ ব্যৱস্থা আছে সেইবিলাকো এতিয়া নিয়মীয়া নহয়, এইবিলাক নিয়মীয়া কৰিব লাগে। এতিয়া গাঁওৰক্ষী বাহিনীটো নিয়মীয়া কৰিব লাগে। এইটো নিয়মীয়া কৰিলে আমাৰ কিছু অন্তত আমি চোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা হ'ব পাৰিম। আৰু আৰক্ষী ব্যৱস্থা লৈছে, কিন্তু ধৰক অঞ্চল অনুযায়ী হয়তো ব্যৱস্থাটো হোৱা নাই। আমাৰ ইয়াত এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে আছে। যোৱাবাৰো থিয়েটাৰৰ সময়ত আমাৰ এনেকুৱা এটা ঘটনা ঘটিছে। থিয়েটাৰ চাই থকা অৱস্থাত এঘৰ মানুহৰ সম্পূৰ্ণ লুট কৰি লৈ গৈছে। গতিকে এই ব্যৱস্থাবোৰ ৰোধ কৰিব লাগে। আজি অৱশ্যে আৰক্ষীয়ে খবৰ দিয়াৰ লগে লগে আহিছে, তেখেতসকলে তদন্ত কৰিলে আৰু তদন্ত কৰাৰ পিছত তেখেতসকলে কি পায় চাব। তেখেতসকলে নহয়, একেবাৰে নিদিয়ে। হয়, নাতিদূৰত, একেবাৰে নাতিদূৰত। আমি নিজে আচৰিত হৈছোঁ যে এনেকুৱা ধৰণৰ ঘটনা, কিন্তু এনেকুৱা সন্ধিয়াতে ফুট গধূলিতে এনেকুৱা ঘটনা হোৱা নাছিল। আজি এইটো প্ৰথম হৈছে আমাৰ গাঁৱত। গতিকে মানুহ ঘৰত নথকাৰ সুযোগ লৈছে। তেখেতসকলৰ দুজন ল'ৰা, ডাঙৰ ল'ৰাজন টাউন এণ্ড কাউণ্টি প্লেনিঙত ডেপুটি ডিৰেক্টৰ কৰে, তেওঁ কৰ্মসূত্ৰে বাহিৰত থাকে। সৰুজনে বেংকত চাকৰি কৰে আৰু তেওঁ কৰ্মসূত্ৰে বাহিৰত থাকে। গতিকে যিহেতু ঘৰত কোনোৱে নাথাকে, গতিকে অকল এই অৱসৰী শিক্ষক শিক্ষয়িত্ৰী থাকে। আমি তেখেতসকলক যথেষ্ট শ্ৰদ্ধা কৰোঁ, শ্ৰদ্ধাশীল মানুহ, আৰু সেইকাৰণে মই আহি লগে লগে খবৰ পাই লগে লগে আহিছোঁ, আহি খা খবৰ লৈছোঁ। বাছ ইমানখিনি। আৰু তেখেতক আজি জীয়েকৰ ঘৰলৈ গৈছিলে? হয়, তেখেতক সৰু জীয়েকৰ ঘৰলৈ গৈছিলে খা খবৰ ল'বৰ কাৰণে, আৰু আহি দেখে যে এনেকুৱা এটা ঘটনা। গতিকে আশ্চৰ্যজনক। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।